তো হেল্ল' ৰাইজ, কি খবৰ আপোনালোকক? বলকচোন আপোনালোকক দেখুৱাও এটা গাঁৱলীয়া পৰিৱেশৰ প্ৰাকৃতিক মনোমোহা দৃশ্য। আৰু আজি চাওকচোন পুৰা বতৰটো ধুনীয়া হৈ আছে। চাওকচোন মেঘে কি ধুনীয়াকৈ হেৰি হৈ গৈছে। আৰু এইফালে মই আহিলোঁ মানে পথাৰলৈকে। আপোনালোকক দেখুৱাও আৰু ওখ ওখ যে গছবিলাক দেখিছে, এইবিলাক হ'ল গোমধান। আপোনালোকে খাই ভাল পপকৰ্ণবিলাক ইয়াৰ পৰা তৈয়াৰ কৰা হয় ৰাইজ। আৰু এনেকৈ ৰাস্তাত কি ধুনীয়াকৈ উঠাই কৰি থৈ দিছে, মানে বৰষুণ পৰি আছিল ন এইকেইদিন। আৰু এইফালে দাৱনীয়ে ধান কাটি পেলাই আৰু এইফালে চাওকচোন ৰাস্তাৰ ওপৰত ধুনীয়াকৈ ধানবিলাক উঠাই থৈছে। আৰু মই এতিয়া যাওঁ মানে আমাৰ ঘৰৰ মানে ধান অলপ আনিব লগা হৈ আছে, আনিব বোলো। আৰু তাৰ পাছতে এনেকৈ পানীয়ে আহিলোঁ। চাওকচোন পানীত বহুত দিনৰ মই নামিলোঁ যে কিবা এটা ভালেই লাগি গ'ল ৰাইজ। আৰু তাৰপিছত বতৰৰ মহিমা ধৰিব নোৱাৰি ৰাইজ। চাওকচোন চাৰিওফালে আকৌ অন্ধকাৰ হৈ আহিল। আৰু এইকেইদিন মানে পূৰা বৰষুণ পৰিয়ে আছে। আৰু এইফালে আপোনালোকক দেখুৱাও অলপ ধান আমাৰ মানে ধান কেনেকুৱাকৈ কৰিছে। আৰু চাওকচোন অলপ কাটিলেই। আৰু আপুনিও যদি এনেকুৱা গাঁৱলীয়া ভিডিঅ' চাই ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, চংকুচ ব্লগ। আৰু এইফালে চাওকচোন আমাৰ ফালে কি ধুনীয়াকৈ ধানবিলাক পকিছে, কাটিব হৈ আছে। আৰু আমাৰ ঘৰতো ধান নকৰা নহয় ৰাইজ। আৰু ধানৰ বাহিৰে এইফালে চাওকচোন পূৰা মৰাপাতো কৈছে। আৰু ইমান ধুনীয়াকৈ হৈছে, ওখ ওখ দেখিছেনে? আৰু গাইছ, আজিৰ ভিডিঅ'টো ইমানখিনি আছে। যদি কিবা এটা ভাল পালে অলপ লাইক এটা কৰি থৈ যাব। আৰু এইফালে অন্ধকাৰ হ'ল। আজিৰ ভিডিঅ'টো ইমানেই, বাই বাই।